Hello engineers, welcome to our YouTube channel. Skillers, a group of engineers লৈ আপোনালোক সকলোকে আমি স্বাগতম জনাইছো। আগৰ ভিডিঅ'টোত আমি শিকিলো যে AutoCAD পেজ সেটআপ কৰিবলৈ আমাক তিনিটা ষ্টেপছৰ প্ৰয়োজন। আমি তিনিটা ষ্টেপছত তাক ডিভাইড কৰিছিলো। তো ফাৰ্ষ্ট শিকিলো আমি ইউনিট কেনেকৈ সেটআপ কৰা হয়, হাউ টু সেট দ্য ইউনিট ইন AutoCAD। তো আজি আমি শিকিম হাউ টু সেট দ্য লিমিট। AutoCAD লিমিট কেনেকৈ সেট কৰা হয়। লিমিট সেট কৰাৰ কাৰণে আমি শৰ্টকাট কমান্ড থাকিব লিমিট LIMITS প্লাছ এন্টাৰ। লিমিটটো আমি এই কাৰণে ইউজ কৰো, লিমিট মানে হ'ল একচুৱেলি লিমিটেশ্যন। AutoCAD সফটৱেৰটোৱে আমাক ইনাফ নাম্বাৰ অফ স্পেচ প্ৰভাইড কৰে, ইনফাইনাইট নাম্বাৰ অফ স্পেচ প্ৰভাইড কৰে তাত যিকোনো বস্তু এটা ড্ৰয়িং কৰিবৰ কাৰণে। যদি আমি লিমিটটো সেট নকৰো তেতিয়া যিকোনো এটা অবজেক্ট ড্ৰয়িং কৰাৰ পিছত সেই অবজেক্টটো নেক্সট টাইম যেতিয়া আমি তাক ওপেন কৰিম সেই ফাইলটো, AutoCAD ফাইলটো, তো সি হেৰাই যাব পাৰে বা হেৰাই নাযায়, একচুৱেলি ই সৰু হৈ থাকিব, বহুত ডাঙৰ হৈ থাকিব বা বহুত সৰু হৈ থাকিব, যাৰ ফলত আমি তাক বিচাৰি নাপাম। সেইকাৰণে আমাক যিখিনি পেজৰ ৰিকুৱাৰমেণ্ট থাকিব, যিখিনি এৰিয়া আমাক লাগিব, তো সেই এৰিয়াটো আমি নিজে সেট কৰি ল'ম আৰু সেইটোৱে আমি ইয়াত লিমিটেশ্যন দি ল'ম। আমি এখন পেপাৰ ললো যিখনৰ লেন্থ ব্ৰেডথ 100 আৰু 200। তো এতিয়া আমি অকণমান গ্ৰাফিকেল মেথডৰ ফালে যাম, যিটোৱে আমাক ইয়াত থকা এই পেজখনৰ চাৰিওটা এণ্ডৰ কোঅৰ্ডিনেট কেইটা বুজাত সহায় কৰিব। তো ইয়াৰ যদি লেন্থ আৰু ব্ৰেডথ 100 into 200 হয়, তেনেহ'লে আমি ইয়াক গ্ৰাফিকেল মেথডত লৈ যাওঁ। যদি আমি গ্ৰাফিকেল মেথডত নিওঁ, দেন ধৰিলো এইটো আমাৰ এ পইণ্ট যাৰ কোঅৰ্ডিনেট অলৱেজ 0 0, দেন এইটো x axis, দেন y axis। যদি আমি x axisৰ y axisৰ ফালে 200, x axisৰ ফালে 100 ধৰো, তেনেহ'লে আমাৰ এই বি পইণ্টৰ কোঅৰ্ডিনেট কিমান হ'ব সেইটো আমি উলিয়াব লাগিব। তো কিমান হ'ব আমাৰ বি কোঅৰ্ডিনেট হ'ব 100 into 200। এইটোৱে আমাৰ পেপাৰ সাইজ, একচুৱেলি 100 by 200 এইটোৱে আমাৰ পেপাৰ সাইজ। আমি ইয়াত 100 200 নহয়, আমাৰ ৰিকুৱাৰমেণ্ট মতে 1000 2000 10,000 20,000 যিমান ইচ্ছা সিমান ল'ব পাৰো। তো একচুৱেলি এইটোৱে আমাৰ পেপাৰ সাইজ 100 200। আৰু এইখিনিৰ কাৰণে আমি লিমিটটো সেট কৰিব লাগে। যেতিয়া আমি এখন ড্ৰয়িং শ্বীট বনাওঁ, তাত বিভিন্ন ধৰণৰ প্লেন থাকে, প্লেন এলিভেশ্যন, সেকশ্যন, সাইড প্লেন, ফ্ৰণ্ট এলিভেশ্যন, সাৰ্ভিস প্লেন, ট্ৰী প্লেন, দেন নমেনক্লেচাৰ, প্ৰজেক্ট ইনফৰমেশ্যন। এই গোটেইখিনি বস্তু যাতে এটা মানে প্ৰপাৰ শেপত পোৱা যায় বা প্ৰপাৰ হেৰিত পোৱা যায়, তাৰ কাৰণে আমি লিমিটটো ইউজ কৰো। তো বলক আমি এতিয়া লিমিটটো কেনেকে ইউজ কৰিম তাৰ সেইটোৰ বিষয়ে শিকো। আচ্ছা, তাৰ আগতে আমি ইয়াতে দেখিছেনে মই এ পইণ্টটোক লোৱাৰ লেফ্ট কৰ্নাৰ আৰু বি পইণ্টটোক আপাৰ ৰাইট কৰ্নাৰ বুলি মাৰ্ক কৰাই দিছো, হাইলাইট কৰাই দিছো। তো মনত ৰাখিব, লোৱাৰ লেফ্ট কৰ্নাৰ এইটো হ'ল লোৱাৰৰ লেফ্ট কৰ্নাৰ আৰু এইটো আপাৰ। আমি যদি এখন AutoCAD প্লেন সেটআপ কৰিব লাগে বা পেজ এখন ওলাব লাগে, তো পেজখনৰ মই যদি এই পইণ্টটোক 0 0 বুলি ধৰো, লোৱাৰ লেফ্ট কৰ্নাৰটো, দেন আমাৰ বি পইণ্টটোক আপাৰ ৰাইট কৰ্নাৰটো, এই দুটা পইণ্টেৰে আমি এই স্কুৱেৰটো বা ৰেক্টেংগুলটো আমি সেটআপ কৰিব পাৰো, কিয়নো এক্সৰ পৰা 100, ৱাইৰ পৰা 200। তো আমি ধুনীয়াকৈ এইটো সেটআপ কৰি ল'ব, অনলি এই দুটা পইণ্ট সেট কৰি A0 0 B100 200। এতিয়া আহিলো আমি আমাৰ AutoCADৰ পেজটোলৈ। আহি আমি ওপেন কৰিলো, কৰি পেলাই এতিয়া আমাৰ পেজ সেটআপৰ ফাৰ্ষ্ট ষ্টেপ আমি ইউনিট সেটআপ কৰিম। তো ইউনিট সেটআপৰ কাৰণে আমি টাইপ কৰিম UN
ইউ এন এন্টাৰ দেন আমি ডেচিমেল ৰাখিছো প্ৰিচিজন বহুত বেছি আছে আমি কমাই দিওঁ এইটো প্ৰিচিজন চেম ৰাখিম মিলিমিটাৰ আমি ফিটত লৈছো এইখিনি ঠিকে আছে দেন অকে কৰি দিছো ইউনিট ছেটআপ হৈ গ'ল এতিয়া আমি যাম ষ্টেপ নাম্বাৰ 2 সেকেন্ড এতিয়া আমি গম আমি ইয়াত টাইপ কৰিম LIMITS লিমিটস এন্টাৰ তো লিমিটস এন্টাৰ কৰাৰ লগে লগে আমাক তলত ইয়াতে স্পেসিফাই কৰি দিব এই কমান্ড বাৰ দ্বাৰা আমাক একচুয়ালি আমি কোনটোৰ পিছত কি কি কৰিব লাগে সকলো ইয়াতে দিক নিৰ্দেশক হিচাপে আমাক দেখাই থাকিব লাইক ইয়াত কৈছে আমাক স্পেসিফাই লোৱাৰ লেফ্ট কৰ্নাৰ লোৱাৰ লেফ্ট কৰ্নাৰটো মানে ইট মিন্স লোৱাৰ লেফ্ট কৰ্নাৰ মিন্স এইটো যদি আমি এই লোৱাৰ লেফ্ট কৰ্নাৰটো স্পেসিফাই কৰো তেতিয়া আমি কি দিব লাগিব ইয়াতে 0,0 মনত ৰাখিব লোৱাৰ লেফ্ট কৰ্নাৰ অলৱেজ 0,0 হয় দেন এন্টাৰ দিলো এতিয়া কি কৈছে স্পেসিফাই আপাৰ ৰাইট কৰ্নাৰ যেটো আমাৰ পেজ সেটআপ পেজটোৰ হেৰি আছিল 100/200 সাইজ তো আপাৰ ৰাইট কৰ্নাৰ হ'ব আমাৰ 100/200 যদি এইটো আপোনালোকৰ নিজৰ সুবিধা মতে ল'ব পাৰে যদি আমাৰ পেজটো ডাঙৰ হয় তো এইটো ডাঙৰ হ'ব যদি পেজটো সৰু হয় তো এইটো সৰু হ'ব আমি এতিয়া আমাৰ আপাৰ ৰাইট কৰ্নাৰ কিমান দিম 100/200 তো ইয়াতে আহিলো আমি পেলাই অটোকেটত আহিলো এতিয়া দিম আমি 100,200 এন্টাৰ হৈ গ'ল আমাৰ লিমিট সেটআপ এতিয়া আমি শিকিম আমাৰ থাৰ্ড স্টেপ আছে টাইপ জেড এন্টাৰ দেন এন্ড টাইপ এন্টাৰ জেড এন্টাৰে বুজাব জুম আউট এন্ড এন্টাৰে বুজাব অল আমি এতিয়ালৈকে আমাৰ পেজখন সেটআপ হৈ গ'ল বাট আমি গোটেই পেজখন আমাৰ চকুৰ আগত দেখা নাই সেই কাৰণে আমি জেড এন্টাৰ এন্ড এ এন্টাৰ টাইপ কৰিছো এতিয়া আমাৰ চকুৰ আগত এই গোটেই আমাৰ স্ক্ৰীনখনত এই গোটেই পেজটো সেটআপ হৈ গ'ল থেংক ইউ বন্ধুসকল কিবা বুজি নাপালে নিশ্চয় মোক কন্টেক্ট কৰিব আজিলৈকে ইমানখিনি ধন্যবাদ